আজি আকৌ আহিলো গেজেট গাৰ্ডেন যোৰহাটলৈ সেকেন্ড হেণ্ড আইফোন চাবলৈ কম দামত পাব ষ্টাৰ্টিং প্ৰাইচ মাত্ৰ 6000 ৰ পৰা আইফোন 12 সিৰিজৰ পৰা যদি আপুনি আইফোন 17 সিৰিজলৈকে লয় তেতিয়াহ'লে 5টা গিফ্ট লগত ফ্ৰী আৰু যদি 12 প্ৰ সিৰিজৰ পৰা 17 প্ৰ সিৰিজলৈকে লৈ কোনোবা এটা মোবাইল লয় তেতিয়াহ'লে পাব 10টা গিফ্ট ফ্ৰী এইফালে আছে আইফোন 11 সকলোৱে ডিমান্ড কৰি থাকে কিমান প্ৰাইচ মাত্ৰ 14500 টকা আইফোন 12 কিমান দাম 18500 আইফোন 13 কিমান প্ৰাইচ 26500 টকা আইফোন এক্সএস হয় ন এক্সএস ম্যাক্স এক্সএস ম্যাক্স এটো কিমান প্ৰাইচ এটো 256 ষ্টৰেজ আছে মাত্ৰ পাই যাব 14500 টকা আৰু আটাইতকৈ কম দামী যেটো আইফোন হ'ল হেটো হ'ল আইফোন 8 মাত্ৰ 6000 টকাত পাব 6000 টকা পাবনে এটো 6000 টকা প্ৰ সিৰিজত চাইছো 11 প্ৰ মেক্স কিমান প্ৰাইচ 23500 টকা এফালে আছে 14 প্ৰ কিমান প্ৰাইচ 45000 13 প্ৰ মেক্স কিমান প্ৰাইচ 36500 এখিনি গিফট পাব 10টা গিফট আছে মিনি বটো স্পিকাৰ JBL ৰ হয় স্মাৰ্ট ওয়াচ ওয়াইড থকা হেডফোন হয় ইয়াৰপডছ হয় সেকেন্ড জেনাৰেশনৰ এডাপ্টাৰ কেবল দুটা দি দিম আৰু টেম্পাৰ গ্লাছ আছে ম্যাক্সএপ ওয়ালেট আছে আৰু এটো কভাৰ এটা আৰু এই গোটেইখিনি গিফট পাব আপোনালোকে প্ৰ সিৰিজত আৰু যদি নৰ্মেল সিৰিজ লয় তেতিয়াহ'লে ইয়াৰ 5টা গিফট পাব এন্ড্ৰইডতো আৰু ধামাকা চেল লাগিছে যিকোনো এটা 4G ফোন আপোনালোকে লৈ যাওক 5ৰ পৰা 6000 ভিতৰত 8GB RAM 6GB RAM কথা নাই ৰেট হিমানে থাকিব 5G ফোনৰ ষ্টাৰ্টিং হ'ব 5500 ৰ পৰা প্ৰায় 30000 লৈকে আৰু যি 7500 ৰ আপোনালোকে যিখিনি মোবাইল পাব তাত আপোনালোকে কোম্পানী ওয়াৰেন্টি পাব এটো হ'ল OnePlus এটো কিমান হ'ব প্ৰাইচ 13500 টকা কাৰ্ড ডিসপ্লে থকা হয় নথিং CMF 2 Pro আপোনালোকে চাব পাৰে এটো কিমান হ'ব প্ৰাইচ এটো 13500 টকা দি এটা ফ্লিপ ফোন দেখিছো এটো হ'ল Motorola হয় এটো কিমান হ'ব প্ৰাইচ এটো Motorola Razr 50 Pro হয় এটো 25500 Samsung হয় এটো এটোত আৰু দাম কিন্তু এটো অলপ কন্ডিশনটা আছে চাব পাৰে গ্ৰীণ লাইন হৈছে এটো চাগে অলপ কম দিব পাৰিব কিমান দিব 12000 দি দিম 12000 পাই যাব এটো চক কাৰ্ভ ডিসপ্লে অলপ কম দামত চাইছো এফালে আছে Motorola এটা আছে Realme Motorola টো কিমান দাম এটো 16500 টকা উইথ হাতমা ওয়ারেন্টি আছে আৰু এটো Realme এটো দাম কিমান এটো 12500 টকা দি দিম গতিকে দেখা পালে আপোনালোকে স্ক্ৰিনত নম্বৰ দিয়া আছে আপোনালোকে নম্বৰটোত যোগাযোগ কৰিব আৰু আছে গেজেট গাৰ্ডেন যোৰহাটৰ গৰালি সুপাৰ মাৰ্কেট তো আপোনালোকে যদি নিৰ্মল চাইলি পৰা আহে তেতিয়া হ'ব লেফট সাইডে আৰু যদি হে ইটো সাইডৰ পৰা আহে তেতিয়া হ'ব ৰাইট সাইডে আপোনালোকে গুগল মেপত সাৰ্চ কৰি যে গেজেট গাৰ্ডেন বুলি আপোনালোকে পুৰা লাইভ লোকেশনটো পাই যাব যদি আপোনালোকে ইয়াৰ পৰা যদি ফোন লয় তেতিয়া হলে ৰিপেয়াৰ কাৰণে আপোনালোকে ইয়াতে দিব পাৰিব হেতু কাৰণে চিন্তা কৰিব নালাগে সেলছ এণ্ড সাৰ্ভিস দুটা হৈ যাব আৰু যদি কাৰোবাক আইফোনৰ পাৰ্টস লাগে বেটাৰী লাগে আইফোন ৰিপেয়াৰ কৰিব বিচাৰিছে সেইখিনি সকলো সুবিধা ইয়াত পাই যাব হোলসেলো আপোনালোকে ইয়াত পাই যাব ইয়াত আপোনালোকে যেটো স্ক্ৰিনৰ নম্বৰ দিয়া আছে এটো নম্বৰত কন্টাক্ট কৰিলে হ'ল সকলো ইয়াত আৰু আপোনালোকৰ মাজৰ কোনোবা এজনে পাব পাৰে এটা আইফোন 8 সম্পূৰ্ণৰূপে ফ্ৰী তাৰ বাবে আপোনালোকে কৰিব লাগিব কি এই ভিডিওটো শ্বেয়াৰ কৰিব লাগিব শ্বেয়াৰ কৰি গেজেট গাৰ্ডেনৰ পেজটো টেগ কৰিব লাগিব আৰু লগতে ফলো কৰিব লাগিব আৰু যেতিয়া গেজেট গাৰ্ডেনৰ পেজটো 10k ফলোৱাৰ্স কমপ্লিট হ'ব তেতিয়া হেই গিভএৱেটো দিয়া হ'ব কোনোবা এজন লাকি উইনাৰক তেতিয়াহলে অতি সোনকালে ভিডিওটো শ্বেয়াৰ কৰি দিয়ক আৰু পাই যাওক এটা আইফোন 8 সম্পূৰ্ণৰূপে ফ্ৰী